Hey guys, তোমালোক সকলোকে পুনৰ এটা ক্লাছলৈ স্বাগতম জনাইছোঁ আৰু এই ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম চিপাহী বিদ্ৰোহৰ বিষয়ে। তোমালোকৰ আগৰ ক্লাছকেইটাত আমি অলৰেডি তোমালোকৰ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন, ব্ৰিটিছসকল কেতিয়া আহিলে, ইউৰোপীয়সকল কেতিয়া আহিলে, সকলোখিনি কথা আলোচনা কৰি আহিছোঁ, নহয় জানো? এতিয়া আমি আলোচনা কৰিম তোমালোকৰ চিপাহী বিদ্ৰোহৰ কথা। তোমালোকে ক্লাছ 10ত ভালধৰণে পঢ়িবলৈ পাবাগৈ আৰু চিপাহী বিদ্ৰোহৰ সূচনাৰ বিষয়ে ইয়াৰ সম্পূৰ্ণ ইতিহাসটো। কিন্তু ক্লাছ 9তে তোমালোকে এটা থুলমূল আভাস লৈ ল'ব লাগিব চিপাহী বিদ্ৰোহৰ ওপৰত। অ'কে, লৰ্ড ডেলহাউছিয়ে বিদায় গ্ৰহণ, অ'কে, তেখেত বিদায় গ্ৰহণ কেতিয়া কৰিছিলে, মানে তেখেত কেতিয়া ৰিটায়াৰ হৈছিলে, ইয়াত ইয়েৰটো মন কৰা। ইয়েৰটো আছে 1856 চন। অ'কে, লৰ্ড ডেলহাউছিয়ে বিদায় গ্ৰহণ কৰাৰ পিছত লৰ্ড কেনিঙে গভৰ্ণৰ জেনেৰেলৰ পদটো লৈছিল। তো লৰ্ড ডেলহাউছি এগৰাকী ব্যক্তিৰ নাম। এই লৰ্ড ডেলহাউছি যেতিয়া ৰিটায়াৰ হ'ল, ৰিটায়াৰ হোৱাৰ পৰৱৰ্তী পৰ্যায়ত আহিলে কোন? লৰ্ড কেনিং নামৰ এজন ব্যক্তি আহিলে। আৰু তোমালোকে ইয়াত যিবিলাক ইয়েৰ আছে ন, 1856, 1856, তাৰপৰা 1856ৰ পৰা তাৰপৰা 62, এই যিবিলাক ইয়েৰবিলাক তোমালোকে পৰাপক্ষত মনত ৰখাই থৈ দিবা, কিয়নো এই ইয়েৰবিলাকে তোমালোকক পিছলৈ গৈ পিনে বহু ক্ষেত্ৰত বুজাত একচুৱেলি হেল্প কৰিব। অ'কে, এইডোখৰতে তোমালোকৰ কাৰণে এটা হাইলাইট দিয়া আছে, মন কৰাচোন, যে 1857 খ্ৰীষ্টাব্দৰ 29 মাৰ্চ তাৰিখে 38 নং দেশীয় পদাতিক বাহিনীৰ চিপাহী মণ্ডল পাণ্ডে বিবেকপুৰ চিপাহী ছাউনীত ইংৰাজ বিষয়াৰ গালৈ গুলীবৰ্ষণ কৰি চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল। জাষ্ট এই হাইলাইটটো তোমালোকে ইয়াতে এনেকৈ মনত ৰখাই থৈ দিবা, কিয়নো এই হাইলাইটটো তোমালোকক সহায় কৰিব। এতিয়া চিপাহী বিদ্ৰোহৰ আৰম্ভণি কৰা প্ৰথম ব্যক্তিজনৰ নাম কি? এনেকুৱা ধৰণে তোমালোকৰ চামটাইমছ পৰীক্ষাত প্ৰশ্ন আহি যায়। তেতিয়া তোমালোকে কি লিখিব লাগিব? মংগল পাণ্ডে। মানে মংগল পাণ্ডে অকলে ডাইৰেক্টলি তেখেতে সূচনা কৰি দিয়া নাছিল, তো ইয়াৰ আঁৰত মানে এটা অন্তৰত এটা কাহিনী আছে। তো তোমালোকে সেইকাৰণে ভালধৰণে এইবিলাক জনাটো উচিত। আৰু তোমালোকৰ পৰীক্ষাত আহি যাব যে কি চিপাহী বিদ্ৰোহৰ সম্পৰ্কে চমু টকা লিখা, তেতিয়া কি লিখিবা? তোমালোকে মুখস্থটো কৰি লিখিব নোৱাৰা, এইবিলাক কনচেপ্ট আমি বুজি পাব লাগিব, নহয় জানো? একো নাই, কনচেপ্টবিলাক আমি বুজি পাম, ভালধৰণে পঢ়িম, একো চিন্তা নকৰিবা, বুজাই দিম তোমালোকক। এতিয়া এই যিবিলাক পিকচাৰ দেখিছা ন, এই পিকচাৰবিলাক তোমালোকে অকণমান ভালধৰণে মন কৰিবা। এইবিলাক হৈছে চিপাহী বিদ্ৰোহৰ পিকচাৰ। অ'কে, আৰু এই পিকচাৰবিলাক মানে সেইটো সময়ত মানে কেনেকুৱা হৈছিল, আৰু সেইটো মানে এইবিলাক আৰ্ট কৰা পিকচাৰ হয়। মানে সেইটো সময়ততো কেমেৰা নাছিলে নহয়, গম পাইছা, DSLR নাছিলে। এইবিলাক মানে তাৰ মানে তথাকথিত ফটো, মানে এইবিলাক মানে মুখেৰে কোৱাৰ পিছত লিখিছিলে মানে। তো আগতে দেখিছে বৰটোপ, তাৰপৰা এনেকুৱা ধৰণৰ বন্দুক, মানে দীঘলীয়া বন্দুক, এনফিল্ড ৰাইফল বুলি কয়, এই বন্দুকবিলাক তেখেতলোকে ব্যৱহাৰ কৰিছিলে, মানে বিদ্ৰোহীসকলে। এতিয়া এইডোখৰতে এটা কথা, যে চিপাহী বিদ্ৰোহ আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা ইতিহাসত এনেকুৱা এটা বিদ্ৰোহ, যিটো বিদ্ৰোহ যদি সেইটো সময়তে 1857 খ্ৰীষ্টাব্দৰ সেই সময়টোতে যদি সফল হ'ল হয় ন, তেনেহ'লে তাৰ পৰৱৰ্তী পৰ্যায়ত ইমান আমাৰ আন্দোলন কৰিবৰ কাৰণে দৰকাৰ নাছিলে মানে। অ'কে, কিন্তু সফল নহ'ল, মানে বিভিন্ন ধৰণৰ কাৰণত চিপাহী বিদ্ৰোহ সফল নহ'ল। মানে স্বাধীন ভাৰতে কৰা প্ৰথমটো ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ নামেই হৈছে কি বাৰু? চিপাহী বিদ্ৰোহ। এই প্ৰশ্নটো তোমালোকে লিখি লোৱা, যে কি ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতবৰ্ষই নকৰা, নতুবা ভাৰতবাসীয়ে কৰা প্ৰথম সংগ্ৰামটোৰ নাম কি? তেতিয়া তোমালোকে কি লিখিবা? চিপাহী বিদ্ৰোহ লিখিবা। অ'কে, পাণ্ডেৰ লগত পহৰাদাৰ ঈশ্বৰ ওৱান ছেকেণ্ড, এইটো অকণমান থাকি আহিলে, তো নাই থাকি হোৱা নাই। তো চিপাহী বিদ্ৰোহৰ দোষী হিচাপে মংগল পাণ্ডে, দেখিছা, চিপাহী বিদ্ৰোহৰ দোষী হিচাপে মংগল পাণ্ডেক পালে, আৰু সেই মংগল পাণ্ডেৰ লগতে পহৰাদাৰ ঈশ্বৰ পাণ্ডেকো দোষী সাব্যস্ত কৰি দুয়োকে প্ৰাণদণ্ডেৰে দণ্ডিত কৰাৰ সমগ্ৰ ঘটনাত সমগ্ৰ উত্তৰ ভাৰতজুৰি বিদ্ৰোহে বিস্তৃতি লাভ কৰিছিল। বিদ্ৰোহৰ কাৰণসমূহ ইয়াৰ পূৰ্বৱৰ্তী ইংৰাজ শাসকৰ তলতীয়া 100 বছৰীয়া ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক পটভূমিত নিহিত হৈ আছে। ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। 1835 খ্ৰীষ্টাব্দত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল। তাৰমানে ব্ৰিটিছসকল যেতিয়া ইণ্ডিয়াত আহিলে, অহাৰ পৰৱৰ্তী পৰ্যায়ত সিহঁতে কি কৰিলে, প্ৰায় 100 বছৰলৈকে সিহঁতে যেতিয়ালৈকে নেকি সিহঁতে শাসন কৰিলে, তেতিয়া ভাৰতবৰ্ষৰ যি ৰাজনৈতিক ব্যৱস্থা মানে কি, এতিয়া আমাৰ সমাজখনত, সমাজ ব্যৱস্থাত যিসকল মানুহ থাকে, যিসকল ব্যক্তি থাকে, প্ৰত্যেকজন মানুহেই ৰাজনীতিৰ লগত জড়িত। কোনোবাই ক'ব পাৰে নহয়, মই ৰাজনীতি বেয়া পাওঁ পায়, কিন্তু সেইটো কথা নহয়। মানে ৰাজনীতি, পলিটিক্স মানে আমাৰ জীৱনৰ এৰিব নোৱাৰা এটা অংগ হয়, গম পাইছা নাই? তো ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক এই দিশবিলাকত মানে ব্ৰিটিছে নিজৰ ছাপ এৰি থৈ গৈছিলে। মানে ব্ৰিটিছে মানে নিজৰ যিটো
নিজৰ যিখিনি সিহঁতৰ ঔপনিৱেশিক সিহঁতৰ যিখিনি নীতি, সেই নীতি সমগ্ৰ ভাৰতবৰ্ষতে ইমপ্লিমেণ্ট কৰি দিছিলে। আৰু ব্ৰিটিছসকলকতো তোমাৰ চিপাহী দৰকাৰ হ'ব সিহঁতক ৰক্ষা কৰিবৰ কাৰণে, কোম্পানী চলাবৰ কাৰণে। আৰ্মি নহ'লে মানে তাত দেখোন মানুহে আহি পিনে চুৰ কৰিব পাৰিব। সেইটো কাৰণে একোটা নিৰ্দিষ্ট কোম্পানীবিলাকত CRPF, বৰ্তমান সময়ত CRPF থাকে, CRSF থাকে, নহয় জানো? ঠিক তেনেকুৱা ধৰণে মানে এটা ৰেজিমেণ্ট বনাই লৈছিলে ব্ৰিটিছসকলে সিহঁতৰ কোম্পানীবিলাকক মানে ৰক্ষা কৰিবৰ কাৰণে, মানে সিহঁতৰ হৈ কাম কৰিবৰ কাৰণে আৰু, গম পাইছা? অ'কে। একে সময়তে ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসনযন্ত্ৰত ইংৰাজী ভাষা প্ৰচলন কৰাৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতবাসীৰ মনত অসন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল। আৰু লৰ্ড ডেলহাউছিৰ প্ৰতিক্ৰিয়াশীল শাসনে সকলো ধৰ্মাৱলম্বী ভাৰতীয়ৰ মনত অশান্তিৰ পৰিমাণ দুগুণ বঢ়াই তুলিছিল, যাৰ ফলস্বৰূপে বিখ্যাত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল। তো ইয়াত আচল যিটো মেইন ৰুট কষ্ট, তাৰমানে আচল যিটো ৰুট কজ মানে কি বুজি পাইছা? ৰুট কজ মানে আচল যিটো মূল কাৰণ মানে বিদ্ৰোহৰ, সেই বিদ্ৰোহৰ মূল কাৰণটো সম্পৰ্কে ইয়াত মানে একোৱে দিয়া নাই, গম পাইছা? কিন্তু এইখিনি কথা তোমালোকে পিছলৈকে পাবাগৈ। ইয়াত মানে জাষ্ট এটা তোমালোকক থুলমূল আভাস দিছে। তো লৰ্ড ডেলহাউছিয়ে মানে এনেকুৱা কিছুমান নীতি মানে গম পাইছা, এনেকুৱা কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন ভাৰতবাসীৰ কাৰণে ইমপ্লিমেণ্ট কৰিছিলে সমগ্ৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাত, যে সেইবিলাকে জনসাধাৰণৰ মাজত মানে বেমেজালিৰ সৃষ্টি কৰিছিলে, গম পাইছা? জনসাধাৰণৰ মাজত মানে ইকুৱেলিটি, যিটো সমতা, গম পাইছা? সমতা শব্দটোৰ অৰ্থ ইকুৱেলিটি, সেই সম অধিকাৰ নতুবা ইকুৱেলিটিটো দিয়া নাছিলে মানে। এতিয়া আমি যদি বৰ্তমান সময়ত চাওঁ, আমি আজি সকলো অধিকাৰেই পাওঁ, নহয় জানো? আমাৰ ভাৰতবৰ্ষ হৈছে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, আৰু আমি ভাৰতবৰ্ষত আমি আছোঁ এজ এ ভাৰতবাসী হিচাপে, নহয় জানো? আমি ভাৰতীয় হয়, আৰু আমি ভাৰতবৰ্ষত থাকি প্ৰত্যেকটো মৌলিক অধিকাৰেই পাওঁ আমি, নহয় জানো? আমি সমান পাওঁ। এনেকুৱা নহয় যে কি বগাজনে বেছিকৈ পাব, ক'লাজনে বেছিকৈ পাব, ধনীজনৰ কাৰণে বেলেগ কিবা সুবিধা আছে, দুখীয়াজনৰ কাৰণে বেলেগ কিবা সুবিধা আছে, নহয়। সকলোৰে কাৰণে যিটো ৰাইট, যি অধিকাৰ, সেই অধিকাৰ সমান। কিন্তু ব্ৰিটিছসকলে সেনেকুৱা কৰা নাছিলে। ব্ৰিটিছ মানে আৰু সিহঁতি সদায় মানে নিজৰ লাভটোহে চাইছিলে আৰু, গম পাইছা না? সিহঁতি সেইকাৰণে বিভিন্ন ধৰণৰ নীতি প্ৰণয়ন কৰিছিলে, আৰু প্ৰণয়ন কৰাৰ পৰৱৰ্তী পৰ্যায়ত ফলস্বৰূপে কি হ'ল? চিপাহী বিদ্ৰোহ সূচনা হ'ল। তো চিপাহী বিদ্ৰোহৰ মেইন ৰুট কজকেইটা মই তোমালোকক কৈ দিম বাৰু, যে পৰীক্ষাত আহি থাকে মানে, যে চিপাহী বিদ্ৰোহৰ 5টা কাৰণ লিখা। তেতিয়া কি লিখিবা? চিন্তা নকৰিবা, শিকাই দিয়া হ'ব। অ'কে, নেক্সট আমি পঢ়িম চিপাহী বিদ্ৰোহৰ ফলাফল। এই যে চিপাহী বিদ্ৰোহটো হ'ল, ইয়াত জাষ্ট তোমালোকক এটা চমু ইন্ট্ৰডাকশ্যনহে দিছে। এই চিপাহী বিদ্ৰোহটো হোৱাৰ ফলত কি হ'ল মানে, তাৰ কি প্ৰভাৱ পৰিল ভাৰতবৰ্ষত নতুবা ব্ৰিটিছ কলনিয়েল এৰাত। অ'কে, তো 1557 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহে ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত এটা নতুন যুগৰ সূচনা কৰিছিল নতুবা এক নতুন দিগন্তৰ সূচনা কৰিছিল। কিয়নো ইংৰাজ শাসকৰ বিৰুদ্ধে সংঘটিত এই বিদ্ৰোহে ভাৰত সম্বন্ধে ব্ৰিটিছ চৰকাৰৰ দৃষ্টিভংগীৰ বহুতো সলনি কৰিলে। ক্ষুদ্ৰ ভাৰতীয়ক সন্তুষ্ট কৰি ভাৰতত ইংৰাজ শাসন বৰ্তাই ৰখাৰ স্বাৰ্থত ব্ৰিটিছ চৰকাৰে ভাৰতৰ শাসন ব্যৱস্থাত কিছুমান নতুন বিধান নতুবা নীতি, ৰুলছ এণ্ড ৰেগুলেশ্যন প্ৰৱৰ্তন কৰিব লগা হৈছিল। বিদ্ৰোহীসকলে লক্ষ্যত উপনীত হ'ব নোৱাৰিলে যদিও তেওঁলোকৰ কাৰণে ইংৰাজ চৰকাৰে ভাৰতৰ শাসন ব্যৱস্থাত কিছু পৰিমাণৰ পৰিৱৰ্তন সাধন কৰিবলৈ বাধ্য হৈছিল। আৰু তলত পৰিৱৰ্তনৰ কেইটামান উল্লেখযোগ্য দিশ আলোচনা কৰা হ'ল। পাবা বাৰু, ৰ'বা পঢ়ালে এক্সপ্লেনেশ্যনটো দি লওঁ তোমালোকক। তো মন কৰা, তো 1857 চনত যি চিপাহী বিদ্ৰোহ হৈছিল, চিপাহী বিদ্ৰোহৰ পৰৱৰ্তী পৰ্যায়ত ইংৰাজসকলৰ প্ৰতি ভাৰতবাসীৰ যিটো দৃষ্টিভংগী আছিল ন, যে ইংৰাজসকল ৱেষ্টৰ পৰা আহিছে, ইমান দূৰৰ পৰা আহিছে, ইণ্ডিয়াত বিজনেছ কৰিছে, অ'কে, আমাৰ বিজনেছ কৰিবলৈ আহিল যদিও মানে পৰৱৰ্তী পৰ্যায়ত ৰাজনৈতিক মানে যি পলিটিকেল পাৱাৰ সিহঁতি পাই গৈছিলে, নহয় জানো? তো মেইন কনচেপ্টটো তোমালোকে ধৰিব পাৰিছা নাই? তাৰপিছততো ব্ৰিটিছসকলে ভাৰতবাসীক পূৰা একদম নিজৰ কণ্ট্ৰলত ৰাখিছিলে। ব্ৰিটিছসকলে যি কয় তাকেই হ'ব, নিজৰ মানুহৰ মানে আমাৰ যি কথা কোৱাৰ অধিকাৰ নতুবা আমাৰ যি অধিকাৰ সকলোবিলাক ব্ৰিটিছে লৈ লৈছিলে। কিন্তু যেতিয়া নেকি চিপাহী বিদ্ৰোহ হ'ল 1857 খ্ৰীষ্টাব্দত, তাৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবাসীৰ এই যিটো দৃষ্টিভংগী, যে ব্ৰিটিছসকলৰ পক্ষে যি দৃষ্টিভংগী আছিলে, এই দৃষ্টিভংগীটো চেঞ্জ হৈ গৈছিলে, সলনি হৈ গৈছিলে। ভাৰতবাসীয়ে ইয়াৰ আগলৈকে গমেই পোৱা নাছিলে যে কি আমি যদি আন্দোলন কৰোঁ, অ'কে, আমি যদি বিভিন্ন ধৰণৰ তৰিকা আপনাওঁ, দেন আমি ব্ৰিটিছক খেদিব পাৰিম। আমাৰ ভাৰতবাসী এইবিলাক কথা ভবাই নাছিলে। ভাবিছিলে যে ক'ৰবাৰ দূৰৰ কোম্পানী এটা আছে যে নেকি আমাৰ ওপৰত ৰুল কৰে, সিহঁতি ভাৰতবাসীয়ে সেনেকৈ ভাবিছিল। কিন্তু আফটাৰ চিপাহী বিদ্ৰোহ ভাৰতবাসীৰ এই যিটো ধাৰণা, ভাৰতবাসীৰ এই ধাৰণাটো সম্পূৰ্ণৰূপে চেঞ্জ হৈ গৈছিল। মানে ভাৰতবাসীৰ মনত জাতীয়তাবাদী চেতনা, যেতিয়া মংগল পাণ্ডে দেখিছা, এইজন ব্যক্তি মন কৰা, এইবিলাক হৈছে এই ব্যক্তিসকলৰ নাম আমি জনাটো প্ৰয়োজনীয় দেই। তোমালোকে শ্বাহৰুখ খান, ছলমান খানৰ নাম মনত ৰখোৱা, কিন্তু এই ব্যক্তিসকলৰ কথাই আমি একচুৱেলি মনত ৰখাব লাগে। মংগল পাণ্ডেক প্ৰথম ফাঁচি দিয়া হৈছিলে। কিয় ফাঁচি দিয়া হৈছিলে জানা? চিপাহী বিদ্ৰোহৰ অপৰাধত। এইটো প্ৰশ্ন পৰীক্ষাত আহি থাকে যে ভাৰতবৰ্ষৰ ইতিহাসত
আমাৰ যি আন্দোলন হৈছিলে ন ব্ৰিটিছ বিৰোধী আন্দোলন তাৰ প্ৰথম শ্বহীদ কোন আছিলে মংগল পাণ্ডে অ'কে মংগল পাণ্ডেক ব্ৰিটিছে ফাঁচি দিছিলে মানে কি আৰু ব্ৰিটিছে এনকুৱাৰী কৰি পালে যে কি মংগল পাণ্ডে ইয়াৰ এইটো ক্ষেত্ৰত মানে চিপাহী বিদ্ৰোহৰ ক্ষেত্ৰত দায়ী আছিলে গতিকে ফাঁচি দিলে বিকজ মানে সিহঁতৰ ল'বিলাকে তেনেকুৱা আছিলে সিহঁতৰ আইন সিহঁতৰ ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাকে তেনেকুৱা আছিলে তো ইয়াত কাৰ কথা কোৱা হৈছে ব্ৰিটিছসকলৰ কথা ৰাইট তো বুজি পাইছা চাগে ন এতিয়া এইটো মন কৰা 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ ৰাজ্যসমূহ এতিয়া মন কৰা এই বস্তুবিলাক তোমালোকক বুজুৱাবলৈ ইয়াতে কিছুমান সৰু সৰু কনচেপ্ট দিয়া থাকে মন কৰাচোন এইডোখৰ মন কৰা তোমালোকে ইয়াত কি লিখা আছে আৰু এইখিনি তোমালোকৰ বুকখনতো আছে এনেকুৱা নহয় যে দাদাই PDF-টো দেখাইছে জাষ্ট PDF-টোতে আছে সেইটো কথা নহয় তোমালোকৰ বুকছতো আছে ইয়াত কোলা কোলা চিন আছে দেখিছা যে বিদ্ৰোহী ৰাজ্য বুলি আছে তাৰপৰা ইয়াত অকণমান বেলেগ এটা বেঙুনীয়া কালাৰ আছে অৰ্থাৎ ব্ৰিটিছ অনুগামী ৰাজ্য তাৰপৰা আছে নীলা কালাৰ যে ব্ৰিটিছক সহায়কাৰী ৰাজ্য তাৰ পৰা আছে তোমাৰ অকণমান এইটো কমলা কালাৰ হ'ব নে য়েল্ল' কালাৰ হ'ব কমলা কালাৰ ধৰাচোন ব্ৰিটিছৰ প্ৰৱেশত বিদ্ৰোহে প্ৰভাৱ পেলোৱা ৰাজ্য তাৰপৰা নিৰপেক্ষ ৰাজ্য মানে কি জানকে একো ৰিলেশ্যনে নাছিলে বিদ্ৰোহৰ লগত মানে সেই নিৰপেক্ষ ৰাজ্য তাৰ পৰা আছে ব্ৰিটিছ সাম্ৰাজ্যৰ পৰিসৰ মানে য'লৈকে নেকি ব্ৰিটিছৰ কলনিয়েল সিহঁতৰ যিটো সিহঁতৰ যিটো ঔপনিৱেশিক শাসনটো বিস্তাৰিত হৈ আছিলে তো ফাৰ্ষ্ট অফ অল কোলা যিডোখৰ ঠাই দেখিছা ন সম্পূৰ্ণ তোমালোকে যদি মন কৰা তেনেহ'লে এইডোখৰত কোলাকৈ আছে এইডোখৰত কোলাকৈ আছে এইডোখৰতো কোলাকৈ আছে নহয় জানো এইবিলাক কোলা ঠাই দেখিছা এই প্লেচবিলাকত মানে সম্পূৰ্ণৰূপে বিদ্ৰোহ কৰা গৈছিলে মানে চিপাহী বিদ্ৰোহ কৰা গৈছিলে মানে মুভমেণ্টটো ইয়াত হৈছিলে মানে গম পাইছা এতিয়া মই তোমালোকক ষ্টাৰ্টিঙতে কৈছিলোঁ ক্লাছটোৰ যে কি ভাৰতবৰ্ষৰ ইতিহাসত যদি চিপাহী বিদ্ৰোহটো কেনেবাকৈ যদি সমগ্ৰ ভাৰতবৰ্ষতে যদি বিয়পি পৰিলে হয় ন তেনেহ'লে ভাৰতবৰ্ষই বহুত আগতেই স্বাধীনতা পাই গ'ল হয় 1947 চনলৈকে থাকিব নালাগে গম পাইছা কিন্তু দুৰ্ভাগ্যবশতঃ বিভিন্ন ধৰণৰ কাৰণত চিপাহী বিদ্ৰোহটো সমগ্ৰ দেশতে তথা সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি নপৰিল এই কনচেপ্টটো তোমালোকে মাইণ্ডত ভৰাই লোৱা পিছত গৈ বহুত হেল্প কৰিব এইবিলাক বস্তু তোমালোকক অ'কে তো এতিয়া মন কৰাচোন কোলাবিলাক অকণমান হৈ আছে দেখিছা নাই মানে অকণমান ঠাই মানে তোমাৰ চিপাহী বিদ্ৰোহে গা কৰি উঠিছিলে আমাৰ উত্তৰ পূৰ্বাঞ্চলততো একো তোমাৰ হেৰিয়ে নাই আমাৰ উত্তৰ পূৰ্বাঞ্চল এইখন মন কৰা 1 ছেকেণ্ড এইডোখৰ মন কৰা এখন আছে আমাৰ উত্তৰ পূৰ্বাঞ্চল আমাৰ নৰ্থ ইষ্টৰ কোনডোখৰ ঠাই কোলা হৈ আছে মন কৰাচোন ক'তো কোলা হৈ থকা নাই অৰ্থাৎ নৰ্থ ইষ্টত বিদ্ৰোহৰ প্ৰভাৱে নপৰিলে মানে গম পাইছা ইভেন প্ৰভাৱ নপৰিলে লগতে কিন্তু ইয়াত নিৰপেক্ষ হৈ আছে মন কৰা 1 ছেকেণ্ড এইটো চোৱা এই দেখিছা এইটো কালাৰ গ্ৰীণ নহয় আৰু এইটো কিমান স্কাই ব্লু টাইপৰ হ'ব নেকি এই কালাৰটো দেখিছা ইয়াত এইবিলাক তোমাৰ অসমৰ এইবিলাক ঠাই কোনো ধৰণৰ প্ৰভাৱে পৰা নাই মানে নিৰপেক্ষ মানে কোনো মানে কাৰো লগতে নাথাকে মানে নিৰপেক্ষ আৰু বিদ্ৰোহৰ মানে সিমান গতিয়ে নাপায় মানে তো ইয়াৰ লগতে এটাইতকৈ বেছিকৈ দেখিছা নীলা কালাৰে আছে অৰ্থাৎ ইয়াৰ দ্বাৰা আমি এইটো কথা বুজিব পাৰিছোঁ যে কি চিপাহী বিদ্ৰোহৰ প্ৰভাৱটো সমগ্ৰ ভাৰতবৰ্ষতে সমান অনুপাতে নপৰিছিলে কিছু অঞ্চলত কিছু ঠাইতহে মানে চিপাহী বিদ্ৰোহৰ প্ৰভাৱ পৰিছিলে বুজি পালানে বাৰু ভাইটি ভণ্টিসকল এটা কথা গম পোৱা নাই তোমালোকে যদি কনচেপ্টবিলাক ক্লিয়াৰ কৰি নিয়া আই ডোণ্ট ন' তোমালোকক এনেকৈ কোনোবাই বুজাই দিয়ে নে নিদিয়ে আই ডোণ্ট ন' মই নাজানো কিন্তু তোমালোকে এনেকুৱা ধৰণে যদি পঢ়ি যোৱা যদি কথাবিলাক হৃদয়ংগম কৰা যদি কথাবিলাক ভিতৰৰ পৰা বুজি পাবলৈ চেষ্টা কৰা তোমালোকে পৰীক্ষাত ভাল নম্বৰ পাবাই একো চিন্তা কৰিব নালাগে কিন্তু ইয়াৰ লগতে তোমালোকৰ যিটো দৃষ্টিভংগী তোমালোকৰ যি নলেজটো বহুত বেছি বাঢ়ি যাব তোমালোকৰ দৃষ্টিভংগী বহুত বেছি চেঞ্জ হৈ যাব গম পালা অ'কে এতিয়া আমি চিপাহী বিদ্ৰোহৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাৰতবৰ্ষত কি হৈছিলে তোমাৰ পৰিৱৰ্তন হৈছিলে কি চেঞ্জ আহিছিলে চেঞ্জখিনি সম্পৰ্কে পঢ়িম আৰু এইটো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে কি চিপাহী বিদ্ৰোহৰ কেইটামান ফলাফলৰ বিষয়ে উল্লেখ কৰা বুলি আহিব পাৰে তো ফলাফলত তোমালোকে চেঞ্জখিনি অলপ লিখো বুলি ক'লেও পাৰা চিন্তা নকৰিবা প্ৰশ্নটো আছে হেৰিয়ত কি বুলি কয় পাঠ্যপুথিত আমি সম্পূৰ্ণ চাই দিম একো চিন্তা নকৰিবা অ'কে এতিয়া এই যিখন মেপখন যদি তোমালোকে মন কৰা তেতিয়া দেখিবা যে কি বৰ্তমান আমি যি পাকিস্তান পাই আছোঁ এইফালে আছে তোমাৰ পাকিস্তান এইফালে মন কৰা এইডোখৰত আছে পাকিস্তান আফগানিস্তান পাকিস্তান এইফালে আছে অ'কে এইফালে তোমাৰ এইডোখৰ দেখিছা এইবিলাক সম্পূৰ্ণ মাউণ্টেইন এইবিলাকত একো ব্ৰিটিছৰ প্ৰভাৱে নাছিলে এইখন হৈছে নৰ্থ ইষ্ট অ'কে নৰ্থ ইষ্টৰ লগতে এখন পাকিস্তানৰ ওচৰতে লাগিয়ে আছে আমাৰ অসমৰ কিনাৰতে পাকিস্তান এইফালেও লাগি আছে তো ইয়াৰ দ্বাৰা এটা কথা বুজিব পাৰিবা তোমালোকে যে কি ব্ৰিটিছ নৌহাৰ আগতে পাকিস্তান নাছিলে ব্ৰিটিছ নৌহাৰ আগতে মানে ভাৰতবৰ্ষৰ স্বাধীনতা মানে 1947 চনৰ 15 আগষ্টত পাইছে মানে তাৰ আগতে বাংলাদেশো এক্সিষ্ট নকৰিছিলে আমাৰ ৱৰ্ল্ড মেপত তাৰ আগতে পাকিস্তানো নাছিলে মানে 1947 চনত যেতিয়া দেশ স্বাধীন হ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত পাৰ্টিশ্যন হ'ল অৰ্থাৎ দেশ বিভাজন কৰা গৈছিলে গম পাইছা পাকিস্তান আৰু তোমাৰ বাংলাদেশ পূব পাকিস্তান বুলি কোৱা হয় বাংলাদেশক বুজি পালা তো এই সম্পৰ্কে তোমালোকে ক্লাছ 10ত ভাল ধৰণে পঢ়িবলৈ পাবা অ'কে এই কনচেপ্টটো তোমালোকে মনত ৰখাই দিবা এতিয়া চেঞ্জেছ কি কৰিছিলে ব্ৰিটিছসকলে মন কৰা আফটাৰ চিপাহী বিদ্ৰোহ কি কৰিছিলে এক নম্বৰতে সাংবিধানিক পৰিৱৰ্তন কৰিছিলে সাংবিধানিক পৰিৱৰ্তন মানে কি ব্ৰিটিছসকলে আমাক মানে কোনো ধৰণৰ
তোমাৰ মানে অধিকাৰ দিছিলে অধিকাৰ, কিন্তু মানে এজন মানুহক যিখিনি মৌলিক অধিকাৰ লাগে, যিখিনি আমাক হিউমেন ৰাইটছ লাগে, মানৱ অধিকাৰ লাগে, সেই অধিকাৰখিনি মানে প্ৰায়সমূহ সিহঁতি নিজৰ হাতত ৰাখিছিলে। মানে ব্ৰিটিছে যি কয় তাকে হ'ব। আৰু সিহঁতি এইবিলাক বস্তু সিহঁতি মানে মুখেদি জাষ্ট কৈ নিদিছিলে, সিহঁতি চব বস্তু মানে লিখিত হিচাপে মানে সিহঁতি ৰখাই থৈছিলে। মানে এখন মানে এটা ৰুলছ এণ্ড ৰেগুলেশ্যন, এটা ফৰ্মুলা, এটা চিষ্টেম সিহঁতি তৈয়াৰ কৰি লৈছিলে। তো সেয়াই হৈছে সংবিধান, গম পাইছা? তো চিপাহী বিদ্ৰোহৰ পিছত সংবিধান পৰিৱৰ্তন কৰিলে, যে আমাৰ ভাৰতবাসীয়ে যি ক্ষোভ কৰিছিলে, কিছুমান বস্তু মানে ভাৰতবাসীক দিব পাৰি নেকি, অ'কে, সেইটো সম্পৰ্কে সিহঁতি আলোচনা কৰিছিলে। যে মানে ভাৰতবাসী কেলৈ তোমাৰ আন্দোলন কৰিছে, কিয়নো ভাৰতবাসীক আমি একো সুবিধা নিদিওঁৱেই, আমি ইয়াত ঔপনিৱেশিক শাসন কৰি আছোঁ, কিন্তু মানে আমি বহুত বেছি চেপিছোঁ, অ'কে। এই কিছুমান বস্তু মানে কিছু বস্তুত মানে সাংবিধানিকভাৱে পৰিৱৰ্তন কৰিছিলে আৰু জনসাধাৰণক অকণমান মানে সকাহ দিছিলে, গম পাইছা? আৰু ইয়াৰ লগতে সিহঁতৰ যি এডমিনিষ্ট্ৰেশ্যন, সিহঁতৰ যি প্ৰশাসনিক দিশটো আৰু বেছি সবল কৰি দিছিলে, যাতে ভৱিষ্যতে কোনো ধৰণৰ ছেকেণ্ড চিপাহী বিদ্ৰোহ যাতে হ'ব নোৱাৰে, বুজিলা? অ'কে, এইডোখৰতে এটা হাইলাইট মন কৰাচোন, যে ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 প্ৰণয়ন কৰিছিল। এইডোখৰতে এই যিখন ভাৰত চৰকাৰ আইন, 1 নম্বৰ যিখন ভাৰত চৰকাৰ আইন, সেইখন অনা গৈছিলে 1858 খ্ৰীষ্টাব্দত, 1858ত। এইডোখৰতে এটা প্ৰশ্ন তোমালোকে লিখা, যে ভাৰত চৰকাৰ আইন 1 এনেকৈ লিখিবা, ভাৰত চৰকাৰ আইন 1 বুলি লিখিবা এনেকৈ, হা, কেতিয়া প্ৰণয়ন কৰা হৈছিল, অ'কে। কি বুলি লিখিবা? ভাৰত চৰকাৰ আইন, মানে ভাৰত চৰকাৰ আইন 1, ভাৰত চৰকাৰ আইন 2, ভাৰত চৰকাৰ আইন 3, পৰীক্ষাত আহি থাকে, মানে 1 2 ঠিকে আছে। তো 1 নম্বৰ যিখন ভাৰত চৰকাৰ আইন, সেইখন প্ৰথম কেতিয়া ইণ্ট্ৰডিউচ কৰা গৈছিল, কেতিয়া মানে প্ৰণয়ন কৰা গৈছিলে? 1858ৰ 2 আগষ্ট তাৰিখে, অ'কে। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰতত শাসন কৰাৰ ক্ষমতা দিছিল। মন কৰা, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটো এটা ইণ্ডিপেণ্ডেণ্ট কোম্পানী আছিল, গম পাইছা? এনেকুৱা নহয় যে কি ব্ৰিটিছসকলে মানে তাৰ পৰা তোমাৰ মানে ব্ৰিটিছ চৰকাৰে যি কয় সেইটো হ'ব, সেনেকুৱা নহয় মানে বস্তুটো। কিন্তু আফটাৰ 1858 যেতিয়া নেকি ভাৰত চৰকাৰ আইন আনিলে, তেতিয়া মানে ভাৰতৰ যি শাসন, ভাৰতৰ যি ঔপনিৱেশিক শাসন, সেই শাসনভাগ মানে সম্পূৰ্ণৰূপে তাৰ যিটো পাৱাৰটো ইংলেণ্ডৰ চৰকাৰে পাই গৈছিলে, গম পাইছা? ইংলেণ্ডৰ গভৰ্ণমেণ্টে পাই গৈছিলে। আৰু ইংলেণ্ড গভৰ্ণমেণ্টে পাই যোৱাৰ লগে লগে কি হ'ল, তেতিয়া ইংলেণ্ডত যি কয় ইণ্ডিয়াটো সেইটোৱে হ'ব, মানে বুজিলা? অ'কে, কিন্তু আগতে তেনেকুৱা নাছিলে। আগতে ভাইচৰসকলে যি কয়, কোম্পানীয়ে যি কয় তাকেই হ'ব, কিন্তু আফটাৰ 1858 চেঞ্জ হৈ গৈছিলে। তো কনচেপ্টবিলাক মানে ইটোৰ সিটোৰ লগত লিংক থাকে, তোমালোকে যদি লিংকটো লগাব পাৰিছা দেন ভাল কথা। অ'কে, নেক্সট থকা মন কৰা, ভাৰতৰ শাসনৰ সকলো দায়িত্ব ইংলেণ্ড চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কোম্পানীৰ আমোলত ভাৰতৰ সৈতে জড়িত থকা নিয়ন্ত্ৰণ পদ, বৰ্ড অফ কণ্ট্ৰল আৰু সঞ্চালক সভা, কৰ্ট অফ ডাইৰেক্টৰ্ছ, অ'কে, মানে সঞ্চালক সভা অৰ্থাৎ কৰ্ট অফ ডাইৰেক্টৰ্ছ বুলি কয়, আৰু তোমাৰ নিয়ন্ত্ৰণ পৰিষদ, বৰ্ড অফ কণ্ট্ৰল, ইয়াৰ যিটো কৰ্তৃত্ব, এই কৰ্তৃত্বটো অৱসান ঘটিছিল। মানে আগতে ভাইচৰসকলে, অ'কে, যিসকল গভৰ্ণৰ জেনেৰেল আছিলে, তোমালোকক ষ্টাৰ্টিঙতে কৈ আহিছোঁ নহয়, সেইকাৰণে কওঁ, সম্পূৰ্ণ কোৰ্চটো কৰিছা যিহেতু 1 নম্বৰৰ পৰা গোটেই বস্তুবিলাক চাই অহা, যাতে তোমালোকৰ নলেজটো সোমাই যায়। মাজত ধৰি যদি ক্লাছটোত ক্লিক কৰা, একো কথাই তোমালোকে বুজি নাপাবা, গম পাইছানে বাৰু? আৰু যিসকল ষ্টুডেণ্টে আমাৰ ইয়াতে পিছত জইন কৰিছে আৰু যিসকলে ক্লাছবিলাকৰ এক্সেছবিলাক এতিয়াও ল'বলৈ জনা নাই, ডেছক্ৰিপশ্যন চেক কৰিবা, তোমালোকৰ কাৰণে নাম্বাৰ আছে, আমাৰ নাম্বাৰটো থৈ দিয়া আছে, তোমালোক সকলোকে হোৱাটছএপত, তাত তোমালোকে আমাক মেছেজ এটা কৰি দিয়া যে কি দাদা, মই এইটো ক্লাছটো মই ভালদৰে কৰিব পৰা নাই, বা মই ক্লাছটো পোৱা নাই। আমাৰ টিমে তোমাক উইদিন এ ছেকেণ্ড সকলো এক্সেছ প্ৰদান কৰি দিব, অ'কে। তো এই যিবিলাক তোমাৰ সঞ্চালকৰ পদ বা নিয়ন্ত্ৰণ পৰিষদ, এইবিলাকৰ যিবিলাক পদাদি, এই যিবিলাক পাৱাৰবিলাক নাইকিয়া হৈ গৈছিল, মানে অৱসান ঘটিছিল। এই পাৱাৰবিলাক কাৰ ওচৰলৈ গুচি গ'লগৈ? ইংলেণ্ডৰ চৰকাৰ হাতলৈ গুচি গ'লগৈ। ক'ৰ পৰা গুচি গ'ল? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা। নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰিটিছ মন্ত্ৰীসভাৰ এজন সদস্যৰ হাতত অৰ্পণ কৰা হয়। মানে পৰৱৰ্তী পৰ্যায়ত কোম্পানীয়ে যি কয় তাকে হ'ব। কিন্তু আফটাৰ 1858 যেতিয়া নেকি ভাৰত চৰকাৰ আইন 1 নম্বৰখন আহিলে, তেতিয়া ভাৰতবৰ্ষৰ ভাৰতবৰ্ষত যে ব্ৰিটিছসকলে ৰাজত্ব কৰি আছে, সিহঁতে ঔপনিৱেশিক শাসন কৰি আছে, তেতিয়া মানে এই যিবিলাক ডিচিশ্যন লোৱা যাব, এই ডিচিশ্যনবিলাক মানে ব্ৰিটিছ চৰকাৰৰ এজন মন্ত্ৰীৰ হাতত দিলে, যে সেই ব্ৰিটিছ চৰকাৰে যি কয় তাকেই হ'ব, গম পালা? বহুত বেছি মোৰ এক্সপ্লেনেশ্যনৰ প্ৰয়োজন নাই, আই ডোণ্ট থিংক বহুত বেছি পঢ়াবলগীয়া হ'ব তোমালোকক এইখিনি, মেবি তোমালোকে বুজি পাইছা চাগে। ভাৰত শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা মন্ত্ৰীজনক ভাৰত সচিব, ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া বোলা হ'ল।
তো ভাৰত সচিব আহে, তাৰপিছত হৰবাৰ্ট ৰেজলি আহিব, অ'কে, এই ব্যক্তিসকলক তাৰপিছত পাবা মানে কোম্পানী লাহেকৈ চেঞ্জ হৈছে, দেখি নাই গোটেই ষ্টৰিটো লাহেকৈ টাৰ্ণিং পইণ্টটো ঘূৰিছে আৰু এতিয়া ভাৰত সচিব বুলি ক'বগৈ, এতিয়া যিজনে নেকি তোমাৰ সেই তাৰ পৰা চাব আৰু মানে ইংলেণ্ডৰ পৰা যি নেকি ডিচিশ্যন ল'ব ইণ্ডিয়াৰ কাৰণে, গম পাইছা? অ'কে, ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া বোলা হ'ল। ভাৰত সচিবক সহায় কৰিবৰ বাবে 15জনীয়া সদস্যৰে এখন পৰিষদ গঠন কৰা হ'ল। ইংৰাজসকল ইমানেই চতুৰ আছিলে ন, সিহঁতি মানে সম্পূৰ্ণৰূপে আমাক এৰি দিম ভবা নাছিলে মানে, সিহঁতি অ'কে কোম্পানীৰ পৰাহে আমি শাসনভাগ এৰিছোঁ, কিন্তু এতিয়া আমাৰ ইংলেণ্ডৰ পৰা তোমালোকক ভাৰতৰ যি চৰকাৰ, ভাৰতৰ চৰকাৰ ইংলেণ্ডৰ পৰা চলাব এতিয়া ব্ৰিটিছসকলে, গম পাইছা নাই? তো ভাৰত সচিব মানে এজন ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া এজন অনা গ'ল, তাৰ পৰা এখন পৰিষদ বনোৱা গ'ল। পৰিষদ মানে কি? বহুত ষ্টুডেণ্টৰ পৰিষদ শব্দটো মিনিং বুজি নাপায়। তো ইয়াত যে তোমালোকে পাইছা পৰিষদ মানে কি গম পোৱা নাই বাৰু? পৰিষদ মানে হৈছে এখন মানে এটা গোট মানে, অ'কে, ওৱান কাইণ্ড অফ গোট হয়, অ'কে, ওৱান কাইণ্ড অফ ইউনিট হয়, এটা গোট হয়, য'ত নেকি 15জন বিভিন্ন বিষয়ত এক্সপাৰ্ট ব্যক্তি আছিল, মানে তেওঁলোকে মানে বস্তুবিলাক ডিচিশ্যন ল'ব, অ'কে, যে কিবা এটা যদি ইয়াত নহ'বলগীয়া হৈছে সেইটো কেনেকৈ ছল্ভ কৰিব পাৰি, কেনেকৈ উন্নয়নমূলক কাম কৰিব পাৰি। তো সেইবিলাকেই হৈছে মানে পৰিষদ, গম পাইছা নাই? মানে এটা টিম থাকে মানে, গম পাইছা? পৰিষদৰ মুঠ সদস্যৰ 8জন ইংৰাজ চৰকাৰৰ আৰু বাকী 7জন সদস্য কোম্পানীৰ ফালৰ পৰা নিৰ্বাচন কৰাৰ ব্যৱস্থা কৰা হ'ল। ইয়াৰে টোটেল 15জন আছিলে সদস্য সংখ্যা। এই 15জনৰ 8জন আছিলে ইংৰাজ চৰকাৰৰ মানে ইংলেণ্ড গভৰ্ণমেণ্টৰ আছিলে, আৰু 7জন আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ফালৰ পৰা চাই দিয়া, বুজি পালা? পৰিষদৰ সচিবগৰাকীক পৰিষদত সভাপতিত্বৰ ক্ষমতা দি সকলো সদস্যকে ভাৰত শাসন সম্বন্ধে দিহা পৰামৰ্শ আগবঢ়োৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল, আৰু সচিবগৰাকীক বছৰত এবাৰকৈ ভাৰত শাসন সংক্ৰান্তীয় সকলো তথ্য পাতি প্ৰতিবেদন আকাৰে ব্ৰিটিছ সংসদত জমা দিবৰ কাৰণে বাধ্য কৰোৱা হয়। মানে এই যিখন কাউন্সিল বনালে, এই যিখন পৰিষদ বনালে, এই পৰিষদৰ মুৰব্বীজনক কি বুলি কোৱা হ'ব? ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া বুলি কোৱা হ'ব, মানে ভাৰত সচিব বুলি কোৱা হ'ব। এতিয়া প্ৰথমগৰাকী ভাৰত সচিবৰ কথা আমি পঢ়িম, তলতে লিখা আছে, অ'কে। তো সেই তেখেতক দায়িত্ব দিয়া হৈছিল যে কি এবছৰৰ যিটো ৰিপৰ্ট, যে এই বছৰটোত ইণ্ডিয়াত কি হ'ল, বিজনেছ কিমান কৰিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে, তাত কিবা নহ'বলগীয়া কিবা ঘটনা ঘটিলে নেকি, কিবা আন্দোলন হৈছিলে নেকি। তো ইয়াৰ মানে এটা টোটেলি মানে কাঠা চিট মানে এটা সম্পূৰ্ণ এটা ৰিপৰ্ট ব্ৰিটিছ চৰকাৰক, মানে এই যিখন কাউন্সিল বনাই দিছিলে চৰকাৰখন চাবৰ কাৰণে ব্ৰিটিছ চৰকাৰে, এই কাউন্সিলখনে ব্ৰিটিছ চৰকাৰক ইয়াৰ এটা মানে ড্ৰাফ্ট দিব লাগিব, এটা ৰিপৰ্ট প্ৰস্তুত কৰি ছাবমিট কৰিব লাগিব। ক'ত ছাবমিট কৰিব লাগিব? ব্ৰিটিছ চৰকাৰক। কোনে ছাবমিট কৰিব? এই যিখন পৰিষদ গঠন কৰিছিলে, এই পৰিষদখনত সদস্য কিমান আছিলে? 15জন আছিলে। সদস্যজনৰ মুৰব্বীজনক কি বুলি কোৱা হ'ব? ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া, অৰ্থাৎ ভাৰত সচিব বুলি কোৱা হ'ব, গম পালা? আৰু ইয়াৰে 8জন ক'ৰ আছিলে? ইংৰাজ চৰকাৰৰ আছিলে, ইংলেণ্ড গভৰ্ণমেণ্টৰ আছিলে, আৰু বাকী 7জন আছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ। তোমালোকে এতিয়া ভয় নাখাবা যে কি দাদা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কি হয় মানে এতিয়া? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ইংলেণ্ডৰ পৰাই আহিছিলে, কিন্তু কিছুমান বস্তু পলিটিকেলি কিছুমান বস্তু মানে মিল নহয় মানে, তো সেইটো কাৰণে আল্টিমেটলি ব্ৰিটিছেই হয়, বাট মানে ইহঁতৰ কেটেগৰীবিলাক বেলেগ মানে, কোনোবা হয়তো পলিটিকেলৰ, কোনোবা হয়তো বিজনেছৰ, গম পালা? অ'কে, কথাবিলাক নিশ্চয় বুজি পাইছা, বুজি পালেই ভাল। আৰু ভাৰত চৰকাৰৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসন কৰা হিচাপে গভৰ্ণৰ জেনেৰেল থাকিল, যদিও তেওঁক ভাইচৰ অৰ্থাৎ ৰাজপ্ৰতিনিধি খিতাপ প্ৰদান কৰা হয়। তো এইটো তোমালোকে হাইলাইটটো চাই দিব বুলিবলৈ পাৰিবা। এই আইনে ভাইচৰ আৰু প্ৰাদেশিক মুৰব্বী গভৰ্ণৰ জেনেৰেলজনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানীৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰা হৈছিল। ভাৰত সচিব আৰু ব্ৰিটিছ চৰকাৰৰ সকলো আমোলা কৰ্মচাৰীৰ বেতন ভাত্তা আদি ভাৰতৰ পৰা সংগৃহীত ৰাজহৰ যোগেদি দিয়াৰ ব্যৱস্থাটো এই আইনখনৰ এটা বিশেষ উল্লেখযোগ্য দফা আছিল। তো ভাৰত চৰকাৰ আইন 1858 এইখন তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়, কিয়নো এইখন আইনৰ পৰৱৰ্তী পৰ্যায়তে কনষ্টিটিউশ্যনৰ যিটো মূল ধাৰা সেইটো লাহে লাহে আৰম্ভ হৈছিলে, অ'কে, আমাৰ যি সংবিধান তাৰ ধাৰাটো লাহেকৈ আৰম্ভ হৈছিলে, বহুত বস্তু চেঞ্জ হৈ গৈছিলে। আগতে মানে কোম্পানীয়ে তোমাৰ হেৰি কৰিছিলে, কি বুলি কয়, কোম্পানীয়ে মানুহবিলাকক চেলাৰী দিছিলে, মানে দৰমহা দিছিলে, আৰু যিবিলাক মানুহে নেকি কোম্পানীত কাম কৰে, কোনোবা পুলিচ, কোনোবা কৰ্মচাৰী। কিন্তু ভাৰত চৰকাৰ আইন আহি যোৱাৰ পাছত যেতিয়া নেকি তোমাৰ এই হেৰিখন গঠন কৰি দিলে, পৰিষদখন গঠন কৰিলে, কাউন্সিলখন গঠন কৰিলে, তেতিয়া মানে ভাৰতবৰ্ষত মানে সিহঁতি বিজনেছ কৰি যিমানটো পৰিমাণৰ সিহঁতি প্ৰফিট কমাব, মানে গোটেই চেলাৰীবিলাক মানে তাৰ পৰা আহিব মানে, গম পাইছা? আৰু ইয়াৰ লগতে সিহঁতি ৰাজহ মানে কি জানা? কৰ, টেক্স, সেই টেক্সটো সিহঁতি পাইছিলে গভৰ্ণমেণ্ট জনসাধাৰণৰ পৰা। নেক্সট কথা মন কৰা, ভাৰত চৰকাৰ আইনখন বলবৎ হোৱাৰ পিছত 1857 খ্ৰীষ্টাব্দৰ 1 নৱেম্বৰ তাৰিখে এলাহাবাদত এখন দৰবাৰ আয়োজন কৰি ভাইচৰ লৰ্ড কেনিঙে নিজকে মহাৰাণী ভিক্টৰিয়াৰ প্ৰতিনিধি বুলি ঘোষণা কৰি পোনপটীয়া ভাৰত শাসনৰ প্ৰথমখন ঘোষণা পত্ৰ পাঠ কৰিছিল।
তো যেতিয়া নেকি ভাৰত চৰকাৰ আইন 1/1858 সমগ্ৰ ভাৰতবৰ্ষতে যেনেকৈ বলবৎ হৈ গ'ল, তেতিয়া 1 নৱেম্বৰ তাৰিখে এলাহাবাদত ভাইচৰ লৰ্ড কেনিঙে নিজকে মহাৰাণী ভিক্টৰিয়াৰ প্ৰতিনিধি বুলি ঘোষণা কৰি পিনে প্ৰথমখন যিখন ঘোষণাপত্ৰখন পাঠ কৰিছিল মানে কিয়, ব্ৰিটিছসকলৰ যদি তোমালোকে এনেই মুভিবিলাক চোৱা আগৰ দিনৰ, তেতিয়া দেখিবা যে কি সিহঁতি একদম মানে পুৰা ডিচিপ্লিনকৈ আৰ্মিখিনিক পুলিচখিনিক সজাই ল'ব, তাৰ পৰা একদম এটা ষ্টেজৰ ওপৰত গৈ পিনে এখন চাই ভাষণ দিব যে কি মই আমুকে ভাৰতবৰ্ষৰ শাসন ভাৰ সেনেকৈ লৈছোঁ, সেনেকৈ ভাষণ দিয়ে, শুনিছে তোমালোকে নহয় জানো? তো সেনেকুৱা ধৰণৰ চিনেৰিও আছিলে মানে সেই সময়ত। অ'কে, অলপ ধেমালি কৰি পঢ়িব লাগে, কোনে ইমান চিৰিয়াছ হৈ পঢ়ি থাকে, হয়? অ'কে, এই ঘোষণাৰ মাজেদি ভাৰতীয় প্ৰজা আৰু দেশীয় শাসকৰ মনত সৃষ্টি হোৱা অশান্তি সন্দেহ আদি আঁতৰাবলৈ বিচৰা হৈছিল। মানে এই যে চিপাহী বিদ্ৰোহ হ'ল, বিদ্ৰোহ কেলৈ হৈছিলে? বিকজ অফ কোনোবাই হয়তো কিবা ভাল সুবিধা পোৱা নাছিলে চাগে, অ'কে, সুবিধাৰ ক্ষেত্ৰত নতুবা বিভিন্ন ধৰণৰ প্ৰব্লেম ক্ৰিয়েট হৈছিলে চাগে। তো ভাৰত চৰকাৰ আইনৰ যোগেদি মানে এইবিলাক ছল্ভ কৰিবলৈ মানে বিভিন্ন ধৰণৰ মানে পদক্ষেপ হাতত লোৱা হৈছিলে, বিভিন্ন ধৰণৰ ইনিচিয়েটিভ হাতত লোৱা গৈছিলে। কোনে হাতত লৈছিলে? ব্ৰিটিছ চৰকাৰে, যাতে নেক্সট টাইম যাতে ইণ্ডিয়াত কোনো ধৰণৰ বিদ্ৰোহ নহয় আৰু, অ'কে, যাতে আমি বহুত ভাল ধৰণে বিজনেছ কৰি ভাৰতখনক লুটি মেলি ঘৰলৈ লৈ যাব পাৰোঁ। সিহঁতৰ ধান্দাটো এইটোৱে আছিলে, হয়নে নহয়? লৰ্ড কেনিঙে এই ঘোষণাৰ যোগেদি ধৰ্মৰ ক্ষেত্ৰত উদাৰতা আৰু সহিষ্ণুতা, আৰ্থিক ক্ষেত্ৰত সমতা প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে স্বত্ববিলোপ নীতি পৰিহাৰ আৰু দেশীয় ৰাজন্যবৰ্গৰ প্ৰতি উদাৰ মনোভাৱ পোষণ কৰি ভাৰতবৰ্ষত ইংৰাজ শক্তিয়ে ভৱিষ্যতে ৰাজ্য বিস্তাৰ নকৰাৰ আশ্বাস প্ৰদান কৰিছিল। তো সেই যিখন ঘোষণাপত্ৰ লৰ্ড কেনিং এইজন মন কৰা লেফ্ট চাইডে, এই লৰ্ড কেনিং এজন, তো এখেতে সেই ঘোষণাপত্ৰখনত কৈছিল যে কি, এতিয়া এডোখৰত আৰু এটা প্ৰশ্ন উদয় হয়, মন কৰিবা, ৰ'বা এইখিনি মোহাই লওঁ। এডোখৰতে আৰু এটা প্ৰশ্ন উদয় হয় যে কি, এই যিখন লৰ্ড কেনিঙে ঘোষণাপত্ৰ পাঠ কৰিছিল, এই ঘোষণাপত্ৰখনত কি আছিল? তো প্ৰথম কথা, ধৰ্মৰ ক্ষেত্ৰত যিহেতু ভাৰতবৰ্ষত মানে বহুত বেছি ডিফাৰেণ্ট মানে ধৰ্মৰ মানুহ আছে, ইছলাম আছে, হিন্দু আছে, জৈন আছে, খ্ৰীষ্টিয়ান আছে, ইছাই ধৰ্ম আছে, নহয় জানো, বৌদ্ধ ধৰ্মৰ মানুহ আছে। তো এই ধৰ্মৰ ক্ষেত্ৰত উদাৰতা মানে কি, লিবাৰ মানে কি, সকলো ধৰ্মকে সমানভাৱে ৰেচপেক্ট কৰিব বুলি মানে আশ্বাস প্ৰকাশ কৰিছিল। মানে এনেকুৱা নহয় যে কি কোনোবা হিন্দুৰ কাৰণে বেছি সুবিধা পাব, কোনোবা ইছলাম কাৰণে বেছি সুবিধা পাব, সেনেকুৱা নহয়। মানে সকলো ক্ষেত্ৰতে সমান, মানে সকলো ধৰ্মাৱলম্বী লোককে সমান অধিকাৰ দিব, সমানভাৱে মানে সমদৃষ্টিভংগীৰে চাব, এই বুলি মানে কৈছিল, মানে কৈছিল আৰু। কিন্তু আচলতে সেনেকুৱা কৰিছিল জানো? কৰা নাছিল, পিছত বংগভংগ হৈছিলে, হয়নে নহয়? অ'কে, সহিষ্ণুতা, আৰ্থিক ক্ষেত্ৰত সমতা প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি, যে ইকনমিকেলি আমি সকলোকে মানে অৰ্থনৈতিকভাৱে আমি সকলোকে সমান অধিকাৰ দিম। অৰ্থনৈতিকভাৱে সমান অধিকাৰ দিম মানে কি আৰু, মানে প্ৰত্যেকজন লোকৰে ইনকাম কৰাৰ তোমাৰ পাৱাৰ থাকিব, অধিকাৰ থাকিব, যাৰ যিমান মন কৰে সি সিমান পইচা ইনকাম কৰিব পাৰিব। এনেকুৱা নহয় যে কি আমি কালাৰ মানে কি আৰু, কোনোবা বগা নহ'বা কোনোবা ক'লা, সেনেকুৱাৰ ক্ষেত্ৰত আমি পইচাৰ মানে অৰ্থনৈতিক যিটো অধিকাৰটো আমি অসমান কৰি দিম, সেনেকুৱা নহয়। কিন্তু আগতে সেনেকুৱা আছিলে, বাট আফটাৰ ভাৰত চৰকাৰ আইন অহাৰ পাছত এই বস্তুবিলাক চেঞ্জ কৰিছিলে, মানে বুজিলা? তো সেইটো কাৰণে মানে এখেতক পুৰস্কাৰ দিছিলে, গম পাইছা? তো এখেতক পুৰস্কাৰ দিয়া নগৈছিলে, এখেতেহে দিছিলে মানে। অ'কে, বিদ্ৰোহৰ সময়ত কোম্পানীৰ চৰকাৰত সহায় কৰা দেশীয় ৰাজন্যবৰ্গ আৰু কেইগৰাকীমান ব্ৰিটিছ ভক্ত ভাৰতীয় নেতাক এলাহাবাদ দৰবাৰলৈ নিমন্ত্ৰণ কৰি তেওঁলোকক পুৰস্কৃত কৰা হৈছিল। আৰু চিপাহী বিদ্ৰোহৰ সময়ত মানে কিছুমান ভাৰতবৰ্ষৰ এনেকুৱা স্বাৰ্থপৰ মানুহ আছিলে, মানে যিসকল কি বহুত বেছি ধনী মানুহ আছিলে, মানে সিহঁতৰ কোনো ধৰণৰ লেনা দেনা নাহি থা, মানে অ'কে, সিহঁতি এনেকৈ মুকেশ আম্বানীৰ নিচিনা মানুহ আছিলে, মানে ধনী মানুহ আছিলে আৰু সিহঁতৰ এইবিলাকত মানে কোনো ধৰণৰ মানে একো সিহঁতৰ ৰিলেশ্যনে নাছিল। তো সিহঁতক মানে মাতি আনি পিনে পুৰস্কাৰ দিছিল আৰু যেনেকৈ হেল্প কৰিছিল। আৰু তাৰ ভিতৰত কেইজনমান ভাৰতীয় নেতাকো তোমাৰ এলাহাবাদলৈ মাতি পিনে পুৰস্কাৰ দিছিল লৰ্ড কেনিঙে। কিয় দিছিল? কিয়নো তেওঁলোকে মানে হেল্প কৰিছিল। চিপাহী বিদ্ৰোহৰ সময়ত মানে বস্তুবিলাক ভাগ হৈ গৈছিল। এনেকুৱা নহয় যে কি ব্ৰিটিছৰ এগেইনষ্টত যিমান চিপাহী আছিলে আমাৰ ইণ্ডিয়াত প্ৰত্যেকজন চিপাহীয়ে নিজৰ মাত তোলাইছিল, নহয়। কিছুমানে কিন্তু সেই ব্ৰিটিছকে হেল্প কৰিছিল, গম পাইছা? অ'কে, তো কথাবিলাক এনেকুৱা ধৰণৰ হয়ো। তো 1 নম্বৰ পইণ্টটো তোমালোকে বুজি পালা। 1 নম্বৰ পইণ্টটো হৈছে তোমালোকৰ সাংবিধানিক পৰিৱৰ্তন। নিশ্চয় বুজি পালা, ইমানখিনিও বুজালোঁ, হয়নে? এতিয়া আমি পঢ়িম তোমালোকৰ সামাজিক পৰিৱৰ্তন, যে সামাজিক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন ব্ৰিটিছ চৰকাৰে কৰিছিলে, মানে ভাৰত চৰকাৰ আইন অনাৰ পৰৱৰ্তী পৰ্যায়ত। এতিয়া এইডোখৰতে তোমালোকৰ এটা কনচেপ্ট ক্লিয়াৰ হ'ল নাই বাৰু, যে এই যিখন আমি তোমাৰ ভাৰত চৰকাৰ আইন পঢ়িছোঁ, এই যি চিপাহী বিদ্ৰোহৰ কথা পঢ়িলোঁ, তো এই দুটা বস্তু ইটো সিটোৰ লগত লিংক আছে আকৌ দেই। চোৱা, ব্ৰিটিছসকল ইণ্ডিয়াত কিয় আহিছিল? বিজনেছ কৰিবৰ কাৰণে। আৰু পলিটিক্সত সিহঁতি এইটো কাৰণেই সোমাইছিল, কিয়নো পলিটিক্সত সোমালে মানুহে কিছুমান পাৱাৰ পায়, যিবিলাক পাৱাৰ ইউজ কৰি নেকি বিজনেছটো আৰু বহুত বেছি ভাল কৰিব পাৰি, মানে গ্ৰ' কৰিব পাৰি বিজনেছটো, ৰাইট? এতিয়া
চিপাহী বিদ্ৰোহ যেতিয়া হ'ল তেতিয়া ব্ৰিটিছসকলে ভাবিলে যে কি যে এনেকৈ যদি বিদ্ৰোহ হৈ থাকে আমি দেখোন ইণ্ডিয়াত তোমাৰ বিজনেছেই কৰিব নোৱাৰিম। তো সেইটো কাৰণে মানে সিহঁতে বিভিন্ন ধৰণৰ এনেকুৱা তৰিকা মানে সিহঁতে লগাই দিছিলে, বিভিন্ন ধৰণৰ এনেকুৱা বস্তু আনি আছিলে যে ভাৰতবাসীক যেনে তেনে আমি কণ্ট্ৰলত ৰাখিব পাৰোঁ, যাতে যিমান পাৰোঁ সিমান আমি শোষণ কৰিব পাৰোঁ, মানে সিহঁতক যিমান পাৰোঁ সিমান সিহঁতৰ পৰা আমি লৈ যাব পাৰোঁ। তোমালোকে কহিনুৰ হীৰা কথা শুনিছা? ধুম 2 ধুম 3 যদি চাইছা তাত কহিনুৰ হীৰা কথা ওলায়। সেই কহিনুৰ হীৰাডোখৰ ক'ৰ আছিলে জানা? ইণ্ডিয়াৰ আছিলে, কিন্তু ব্ৰিটিছসকলে লৈ গ'লগৈ, ইংৰাজসকলে লৈ গ'লগৈ নিজৰ দেশলৈ। এতিয়া তোমালোকে ইংলেণ্ডতহে পাবা কহিনুৰ হীৰাডোখৰ, আৰু সেই কহিনুৰ ৱৰ্ল্ডত মাত্ৰ এডোখৰেই আছে, গম পালা? অ'কে, তো সাংবিধানিক পৰিৱৰ্তন কৰিছিলে, বিভিন্ন ক্ষেত্ৰত মানুহক সহায় মানে উদাৰ হৈছিলে, মানুহক মানে অধিকাৰ দিছিলে। সামাজিক ক্ষেত্ৰত কি কি সহায় কৰিছিলে মন কৰা। এতিয়া লাইন বাই লাইন এইখিনি কথা পঢ়ি নাযাওঁ, নপঢ়িলেও হয় আৰু জাষ্ট কথাখিনি বুজি পালেই হ'ল আৰু, নহয় জানো? তো সামাজিক ক্ষেত্ৰত মানে তোমালোকে যদি এই বস্তুবিলাক মন কৰা ন, তেতিয়া দেখিবা যে কি মানে ৱেষ্টাৰ্ণ যিবিলাক ৱেষ্টাৰ্ণ কালচাৰবিলাক সিহঁতি ইয়াত প্ৰমোট কৰিছিলে। মানে ব্ৰিটিছসকল কেনেকৈ থাকিছিলে, একদম কোট চুট পিন্ধি টাই চাই লগাই একদম কিমান টিপ টপ থাকে। আমাৰ নিচিনা নহয় যে আঁঠুমূৰত মহাত্মা গান্ধীয়ে যিধৰণে আঁঠুমূৰত চুৰিয়া পিন্ধিব, অ'কে, এখন পাঞ্জাবী চোলা এটা পিন্ধিব, গামোচা এখন ল'ব, চেলেং চাদৰ এখন ল'ব, সেনেকুৱা নেকি? নহয়, ব্ৰিটিছসকলৰ সিহঁতৰ এটা চুৱেগেই বেলেগ আছিলে, গম পাইছা নাই? তো সিহঁতে মানে এইবিলাক বস্তু ন আমাক ইণ্ট্ৰডিউচ কৰাই দিছিলে। ইয়াৰ লগতে এই যি শিক্ষা, মানে সিহঁতিতো বহুত বেছি চোকা মানুহ আছিলে ব্ৰিটিছসকল। চোকা মানুহ আছিলে কাৰণে ব্ৰিটিছে সেইটো সময়ত ন, তোমালোকে যদি 16, 17, 18শ শতিকালৈকে তোমালোকে যদি চোৱা ন, 16, 17, 18, 17 আৰু 18 ইমানলৈ এই শতিকাকেইটা যদি তোমালোকে চোৱা, 16শ শতিকা, 17শ শতিকা আৰু 18শ শতিকা, গোটেই পৃথিৱীৰ প্ৰায় 70% ব্ৰিটিছে ঔপনিৱেশিক শাসন চলাই আছিল। যিধৰণে আমাৰ ইণ্ডিয়াত চলাই আছিল ন, আফ্ৰিকাত আছিল, আমেৰিকাত আছিল। কিন্তু আমেৰিকা বাৰু বহুত আগতে ব্ৰিটিছৰ পৰা মুক্ত হৈ গ'ল, কিয়নো আমেৰিকাবিলাক অকণমান চোকা আছিলে। ইহঁতি মানে কিয় কৰিব পাৰিছিল জানা? কিয়নো ইহঁতি পঢ়া শুনাত চোকা আছিল, আৰু ইহঁতিও মানে ইহঁতৰ এই যিটো এডুকেশ্যন, ইহঁতৰ যি শিক্ষা, এই শিক্ষা মানে আমাৰ আগতো মানে সিহঁতি ইণ্ট্ৰডিউচ কৰাই দিছিল, গম পালা নাই কথাটো? তো ফাৰ্ষ্ট এইটো কাম কৰিছিলে সিহঁতি। তাৰ পৰা আমাৰ ভাৰতবৰ্ষত সেইটো সময়তো এনেকুৱা কিছুমান মানে কি বুলি ক'ম, মানে সমাজ সংস্কাৰক মানে কি বুলি ক'ম এতিয়া ৰ'বা দেই, মানে এনেকুৱা কিছুমান কাম কৰিছিলে মানুহবিলাকে, যিবিলাক নেকি তোমাৰ অন্ধবিশ্বাস নতুবা যিবিলাক কামে নেকি আমাক কোনো ধৰণৰ হেল্প নকৰে, যিবিলাক নেকি তোমাৰ অমানৱীয় কাৰ্যকলাপ হয়, যিধৰণে সতীদাহ প্ৰথা, এইবিলাক বস্তু মানে ব্ৰিটিছসকলে বন্ধ কৰি দিছিলে মানে। অ'কে, সিহঁতি সমাজ সংস্কাৰৰ ওপৰত মানে গুৰুত্ব আৰোপ কৰিছিলে। তো এতিয়া চোৱা, ব্ৰিটিছসকলে 200 বছৰ ৰাজত্ব কৰিলে, 100 বছৰ কোম্পানীয়ে চলালে, 100 বছৰ সিহঁতৰ ইংলেণ্ডৰ চৰকাৰে চলালে। কিন্তু ইংলেণ্ড চৰকাৰৰ হাতত যেতিয়া নেকি শাসনভাৰ পৰিলে ন, তেতিয়া কিন্তু ভাৰতবৰ্ষত বহুকেইটা ক্ষেত্ৰত উন্নতিও সাধন হৈছিলে। এতিয়া এই যিবিলাক অন্ধবিশ্বাস, এই যিবিলাক কুসংস্কাৰমূলক কাম, এইবিলাক মানে অপ'জ কৰিছিলে ব্ৰিটিছসকলে, যে এইবিলাক কৰিব তোমালোকে নোৱাৰা। এতিয়া যিটো সতীদাহ প্ৰথা তোমালোকক আগতে এক্সপ্লেইন কৰি আহিছোঁ। এজন স্বামী, এগৰাকী ৱাইফ, মানে অ'কে, পত্নী স্বামী, আৰু যদি এই মহিলাগৰাকীতকৈ আগতে যদি পুৰুষজনৰ মৃত্যু হৈ যায়, যদি মানে হাজবেণ্ডজন মৰি থাকে, তেতিয়া হাজবেণ্ডজনক য'ত জ্বলাব, আমাৰ হিন্দু ধৰ্মত কি কৰে, আমাৰ ডেড বডিটো জ্বলাই দিয়ে, নহয় জানো? হাজবেণ্ডজনক য'ত জ্বলাব, মহিলাগৰাকীক গৈ পিনে তাত মানে জঁপিয়াই দিব লাগিব, যদি মহিলাগৰাকী জীয়াই থাকে, যদি মহিলাগৰাকীতকৈ আগতে হাজবেণ্ডজনৰ মৃত্যু হয়। তো এইটো জানো কিবা এটা ইয়াত চেঞ্চ বনাই জানো? আমি যদি বৰ্তমান মডাৰ্ণ টাইমত চাওঁ, একো চেঞ্চ নবনাই, ৰাইট? তো এই বস্তুবিলাক মানে ব্ৰিটিছসকলে বন্ধ কৰি দিছিলে, আৰু এইবিলাক ভাল কামো কৰিছিলে বাৰু এটা দুটা। কিন্তু সিহঁতি ভাল কাম কৰা মূল সিহঁতৰ উদ্দেশ্য কি আছিলে? যাতে ভাৰতবাসীক যাতে কণ্ট্ৰলত ৰাখিব পাৰোঁ, গম পাইছানে? ভাৰতবাসীক যাতে আমি নিজৰ চেপি সিহঁতৰ যিটো ৰস, ইহঁতৰ যিখিনি বস্তু, ইহঁতৰ যিখিনি কেঁচা মাল, ইহঁতৰ যিখিনি পইচা, আমি যাতে আমি নিজৰ ঘৰলৈ লৈ যাব পাৰোঁ, অৰ্থাৎ মানে ইংলেণ্ডলৈ লৈ যাব পাৰোঁ। তো 16, 17, 18, 19 ইমানলৈকে ন, এই পৃথিৱীত যিমান গ'ল্ড আছে, যিমান সোণ আছিল, সোণৰ প্ৰায় 80% সোণ ইংৰাজসকলৰ ওচৰত আছিল, গম পোৱা নাই? তো আমাৰ ইয়াৰ পৰা সিহঁতি বহুত সোণ লৈ গ'ল, গম পাইছা? যদি ব্ৰিটিছসকলৰ পৰা যদি 18শ শতিকাতে যদি আমি যদি তোমাৰ কি বুলি কয় আজাদী পাই গ'লোহেঁতেন 100 বছৰ আগতে, মানে 1947 চনতে স্বাধীনতা আমি পাইছোঁ, যদি চিপাহী বিদ্ৰোহৰ টাইমতে যদি আমি পালোঁ হয় ন, আজি হয়তো ভাৰতবৰ্ষ ৱৰ্ল্ডৰ আটাইতকৈ টপ ৰিচেষ্ট কাণ্ট্ৰি হ'লহেঁতেন, আটাইতকৈ ধনী দেশ হ'লহেঁতেন ভাৰতবৰ্ষ এই পৃথিৱীৰ ভিতৰতে। কিন্তু কি কৰিবা, বিভিন্ন ধৰণৰ XYZ কিবা কাৰণ থাকিব পাৰে, নহয় জানো? কিবা এটা বস্তু তোমাৰ ভাল ধৰণে হোৱা, ভাল ধৰণে নোহোৱাত। তো কথাবিলাক তোমালোকে বুজি পাইছানে বাৰু? আৰু একচুৱেলি এটা কথা চাবা, যদি তোমালোকে পইণ্টবিলাক বুজি পোৱা, কথাবিলাক যদি বুজি পোৱা, তেতিয়া তোমালোকে
এনি কুৱেশ্যন, যি কুৱেশ্যনে নাহক লাগে তোমালোকে লিখিব পাৰিবা, 100% পাৰিবা। সেইকাৰণে আমি আণ্ডাৰষ্টেণ্ডিংটোৰ ওপৰত বেছিকৈ ফ'কাছ কৰোঁ। ইট ডাজন্ট মেটাৰ যে তুমি কিমান মুখস্থ কৰিব পাৰিছা। এতিয়া আমি যেতিয়া এই লেচনটো সম্পূৰ্ণ পঢ়ি মেলি এদিনে লাগক দৰকাৰ হ'লে আমি 3 ঘণ্টা 4 ঘণ্টা এটা লেচনকে আমি পঢ়ি থাকিম। কিন্তু যেতিয়া আমি প্ৰশ্ন উত্তৰখিনি কৰিম ন, প্ৰশ্ন উত্তৰখিনি কৰিলে মানে আমি কথাবিলাক ভাল ধৰণে বুজি পাবলৈ আৰম্ভ কৰিম। তেতিয়া মানে আমাৰ প্ৰশ্নবিলাক চুটকি বজাই মনত ৰাখি যাব। অ'কে, চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে একতাৰ ভাৱ জগাই তুলিছিল। বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মনত আমি ভাৰতীয় জনগণ এনে এক চেতনা জাগ্ৰত হৈছিল। আনহাতে ভাৰতীয়সকলৰ এই ঐক্যবদ্ধ চেতনাৰ বিপৰীতে ইংৰাজ শাসকে গ্ৰহণ কৰা মূল নীতিটো আছিল ভাগ কৰা আৰু শাসন কৰা, মানে ডিভাইড এণ্ড ৰুল। অ'কে, তো এই কনচেপ্টটো তোমালোকে মেট্ৰিক পৰীক্ষা দিয়াৰ পাছত যেতিয়া HS পঢ়িবা, হায়াৰ ছেকেণ্ডেৰী পঢ়িবা, তেতিয়াও পাবা। তো চোৱা, ব্ৰিটিছসকলে যেতিয়া নেকি লাহে লাহে ভাৰত চৰকাৰ আইন 1, ভাৰত চৰকাৰ আইন 2, ভাৰত চৰকাৰ আইন 3, এই আইনবিলাক যেতিয়া আনিবলৈ আৰম্ভ কৰিলে, তাৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ল, ভাৰতবাসীৰ মনত আমি ভাৰতীয় জনগণ, মানে যে আমি ভাৰতীয়সকল আমি যে একগোট হ'ব লাগিব ব্ৰিটিছক খেদিবৰ কাৰণে, ব্ৰিটিছক উফৰাবৰ কাৰণে, এই ভাৰতবাসীৰ মনত এই চেতনাটো মানে আহি গৈছিলে। আৰু সেইটো সময়ত ন, মানে ইখন দেশৰ লগত সিখন দেশৰ একো ৰিলেশ্যনেই নাছিলে, মানে আছিলে ৰিলেশ্যন, বাট মানে এখন ভাৰত হৈ থকা নাছিলে। মানে নৰ্থ ইষ্টতো বেলেগ আছিলে, মহাৰাষ্ট্ৰতো বেলেগ আছিলে, কেৰেলাতো বেলেগ আছিলে, তেলেংগানাতো বেলেগ আছিলে, তামিলনাডুতো বেলেগ আছিলে, গম পোৱা নাই, পাঞ্জাৱতো বেলেগ আছিলে, এখন ভাৰতবৰ্ষ হৈ থকা নাছিলে, গম পাইছে নাই? কিন্তু সিহঁতি ভাৰতবাসীয়ে দেখোন বুজি পাইছিলে যে লাহে লাহে নাই, যদি আমি ব্ৰিটিছক খেদিব লগা হয় তেনেহ'লে আমি একগোট হ'বই লাগিব। যদি আমি একগোট নহওঁ তেনেহ'লে কিন্তু ইহঁতক আমি খেদিব নোৱাৰিম, বুজিলা? কিন্তু ভাৰতীয় মনত এই জাতীয় চেতনা জাগ্ৰত হৈছিলে, হয়, কিন্তু ব্ৰিটিছসকলে কি কৈছিলে জানা? ব্ৰিটিছসকলে সদায় এটাই সিহঁতৰ মূল লক্ষ্য, ডিভাইড এণ্ড ৰুল, যে ভাগ কৰা আৰু শাসন কৰা। অ'কে, তুমি যদি এখন ডাঙৰ দেশত তুমি যদি অকলে ৰাজত্ব কৰিব বিচৰা, তেতিয়া তোমাক কি কি বস্তু প্ৰয়োজন হ'ব জানা? একৰ্ডিং টু দ্য ব্ৰিটিছসকলৰ মতে ডিভাইড এণ্ড ৰুল, সিহঁতি সদায় ডিভাইড এণ্ড ৰুলত গৈছিলে। কিয় কৰিছিলে জানা এইটো কাম? কিয়নো মানে এতিয়া হিন্দু মুছলিম যদি একগোট হৈ থাকে, ব্ৰিটিছসকলে জানো ৰুল কৰিব পাৰিব? নোৱাৰে। কিন্তু পিছতে মানে একগোট হৈ গৈছিলে, বহুত চেষ্টা কৰিছিলে, বংগ বিভাজন আনিছিলে, বিভিন্ন ধৰণৰ হেৰি কৰিছিলে, কি বুলি কয়, ৰুলছ ৰেগুলেশ্যন আনিছিলে হিন্দু মুছলিমক বিভাজন কৰিবৰ কাৰণে, কিন্তু পাৰি জানো? নোৱাৰিলে। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত মৌলানা মহম্মদ আলী, মহম্মদ জিন্না, শুনিছা? তাৰপৰা তেখেতলোকৰো অলপমান মানে স্বাধীনতাৰ ক্ষেত্ৰত অৱদান আছে কিন্তু দেই। মহাত্মা গান্ধী যি ধৰণে আছে, তেনেকুৱা ধৰণে বহুত ব্যক্তি আছে মানে, গম পাইছা, যি নেকি ইছলামো হয়। মানে এনেকুৱা নহয় যে কি হিন্দু মুছলিম ভাগ ভাগ হৈ পিনে আন্দোলন কৰিছিল, নহয় মানে। হয়, এখন এছ'চিয়েশ্যন গঠন কৰিছিল, হিন্দু সভা, তাৰপৰা মুছলিম লীগ, এইবিলাক গঠন কৰিছিল পিছলৈ গৈ পিনে। তো আই থিংক কথাবিলাক বুজি পালা। অ'কে, ইয়াত এটা চিন্তনীয় কথা দিয়া গৈছে, মন কৰাচোন, যে ব্ৰিটিছৰ ডিভাইড এণ্ড ৰুল নীতিৰ প্ৰতিফলন সম্প্ৰতি স্বাধীনতাৰ ভাৰতবৰ্ষ তথা অসমতো দেখিবলৈ পোৱা যায় নেকি? কি বুলি কৈছে? ব্ৰিটিছৰ ডিভাইড এণ্ড ৰুল নীতিৰ প্ৰতিফলন সম্প্ৰতি স্বাধীনতাৰ ভাৰতবৰ্ষ তথা অসমতো দেখিবলৈ পোৱা হয় নেকি? মানে সম্প্ৰতি সময়ত মানে কি গম পোৱা নাই, মানে কণ্টেম্পৰৰী পলিটিক্সৰ কথা কোৱা হৈছে, মানে কণ্টেম্পৰৰী পলিটিক্স মানে সমসাময়িক ৰাজনীতি। তো ইয়াত শুদ্ধ উত্তৰটো কি হ'ব? ডাইৰেক্ট লিখিবা ন', দেখিবলৈ পোৱা নাযায়। অ'কে, চ' গাইজ, আই থিংক তোমালোকে ক্লাছটো বহুত ভাল পালা। যদি ভাল পালা, থেংক ইউ ছ' মাছ। এনেকৈ ভাল পাই যোৱা, পঢ়ি যোৱা, জীৱনত আগুৱাই গৈ থাকা, বহুত দূৰ যোৱা, ভাল লাগিব তেতিয়া। নেক্সট ক্লাছত আমি পঢ়িম তোমালোকৰ ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসন আৰু ভাইচৰ লৰ্ড কেনিঙৰ দ্বিতীয় কাৰ্যকাল। তো লৰ্ড কেনিঙৰ ফাৰ্ষ্ট ফেজটো পঢ়িলোঁ। ইয়াৰ পিছত ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসন, মানে পৰোক্ষ আৰু প্ৰত্যক্ষ। অ'কে, পৰোক্ষ আৰু প্ৰত্যক্ষ মানে ডাইৰেক্ট চিধা আৰু পৰোক্ষ মানে, ৰ'বা বুজাই দিছোঁ তোমালোকক, বহুত ষ্টুডেণ্টৰ মানে এই কনচেপ্টবিলাক ক্লিয়াৰ নহয় ন, পিছত গৈ দিগদাৰ হয় সিহঁতৰ, তো সেইটো কাৰণে আমি বুজাই দিছোঁ। ইয়াত মই ৰখি আছোঁ, অ'কে, ইয়াত তুমি ৰখি আছা, অ'কে, এইটো তুমি, অ'কে, এইটো মই, ৰাইট চাইডে থকাটো মই, লেফ্ট চাইডে থকাটো তুমি। এতিয়া তুমি মোৰ ওচৰলৈ পোনে পোনে গৈছা, অৰ্থাৎ প্ৰত্যক্ষভাৱে গৈছা, একদম পোনে একদম ষ্ট্ৰেইট আৰু একদম পোনে তুমি মোৰ ওচৰলৈ আহিছা, এইটো প্ৰত্যক্ষভাৱে আহিছা। এতিয়া পৰোক্ষ মানে তুমি এনেকৈ গৈছা, চোৱা, এইফালেদি গ'লা, এইফালেদি গৈ এক পাক দি পিনে মোৰ ওচৰলৈ গৈছা, তো এইটো হৈছে পৰোক্ষ, মানে এতিয়া থাৰ্ড পাৰ্টি হেল্প থাকে। কিন্তু প্ৰত্যক্ষ মানে কি? প্ৰত্যক্ষ মানে হৈছে ডাইৰেক্ট, মানে গম পাইছা, দিছ ইজ কল প্ৰত্যক্ষ, দিছ ইজ কল পৰোক্ষ। তো বুজি পালা কনচেপ্টটো? অ'কে, চ' নেক্সট ক্লাছত আমি এই 1.5ৰ পৰা আমি কথাবিলাক আলোচনা কৰিম। চ' থেংক ইউ ছ' মাছ ফৰ জইনিং দিছ ভিডিঅ' ক্লাছ। বাই বাই।